আজি এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছোঁ। চাওক, আচলতে মই দেখুৱাব বিচাৰিছিলোঁ এই যি চন্দ্ৰটো, এই যি চন্দ্ৰটোৰ কাষত এটা ৰঙা ৰঙা ছাইডটো ওলাইছে, ছাইডটো দিছে ৰঙা বাউন, একদম চাৰিওফালে ৰঙা হৈ গৈছে। অৰ্থাৎ এইটো খৰমণ্ডল বুলি কৈছে, খৰমণ্ডল বুলি কয় এই চন্দ্ৰ। এইটো এতিয়া ধৰি লওক 7টামান বাজি গ'ল। গতিকে এইটো হৈছে আমাৰ আইতাহঁতে কৈছিল যে চন্দ্ৰৰ চাৰিওফালে যদি ৰঙা ৰঙা হয়, এটা বৃত্ত আকাৰৰ হয়, চন্দ্ৰটোৰ চাৰিওফালে অৰ্থাৎ ৰঙা হয়, এইটো খৰমণ্ডল বুলি কৈছিল, আমাৰ আইতাহঁতে কৈছিল। এই খৰমণ্ডল থাকিলে মানে বতৰ ভাল হয়, প্ৰখৰ ৰ'দ হয়, বতৰ ভাল হয়, প্ৰখৰ ৰ'দ হয়, গৰম বেছি হয়। আৰু এইটো মানে কেইদিন হয় সেইটো কোৱা নাছিল, যে যিদিনাই চন্দ্ৰৰ কাষত মানে ৰঙা ৰঙা হৈ থাকিব এইটো খৰমণ্ডল বুলি কৈছিল। আৰু ইয়াৰ পিছদিনাই কিন্তু বতৰ ভাল হয়, বতৰ খৰ হয় বুলি কৈছিল, আমাৰ আইতাহঁতে কৈছিল। কিন্তু এই খৰমণ্ডল যদি দিয়ে মানে বতৰটো নেক্সট দিনা ৰ'দ দিয়ে, বতৰ ভাল হয়, প্ৰখৰ ৰ'দ দিয়ে। কিন্তু তাৰে পিছদিনা আকৌ ৰ'দ দিনে নিদিয়ে সেইটো ক'ব নোৱাৰি, কাৰণ তাৰে পিছদিনা যে আকৌ এনেকুৱা খৰমণ্ডল দিয়ে, অৰ্থাৎ চন্দ্ৰটোৰ চাৰিওফালে গোল হয়, ৰঙা হয়, তেতিয়া নেক্সট দিনাও বতৰ ভাল কৰে বুলি কৈছিল। কিন্তু এতিয়া মই কথা আইতাহঁতৰ দিনত এনেকুৱা কৈ আছিল যে বতৰ চালে তেওঁলোকে বুজি পাইছিল। গতিকে এতিয়া আইতাহঁতৰ দিনৰ কথাটো মনত পৰি আজি নতুনকৈ এটা ভিডিঅ' বনালোঁ। গতিকে চাই পেলাই জনাব, আপোনালোকৰ যদি চাব সন্ধিয়া টাইমত বা এই চন্দ্ৰৰ কাষত যদি গোল হয়, ৰঙা হয়, তেতিয়া আপুনি জানিব খৰমণ্ডল হয়। বতৰ নেক্সট দিনা প্ৰখৰ ৰ'দ হ'ব, বতৰ ভাল হ'ব, আৰু কিন্তু গৰম বেছি হ'ব, বা মানে বতৰ ভাল হয় বুলি কৈছিল। আজি ভিডিঅ'টো সেইকাৰণে বনালোঁ। গতিকে চাই পেলাই কেনেকুৱা লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। এইটোৰ বিষয়ে যদি কিছু জানে লিখি জনাব। গতিকে এইটো আইতাহঁতে কোৱা কথাটো মই সেইকাৰণে আজি মনত পৰি নতুনকৈ ভিডিঅ'টো বনালোঁ। গতিকে এইটো কথাটো হয়নে নহয় আপোনালোকৰ আইতাহঁতক সুধিব, আপোনাৰ মা দেউতাক সুধিব, জ্যেষ্ঠজনক সুধিলে বুজি পাব। ধন্যবাদ, আজিলৈ এৰিছোঁ।